জুবিনদাৰ বাবে ন্যায় বিচাৰি চিঞৰি থাকি লাভ নাই। আমি ন্যায় কেতিয়াও নাপাওঁ, সেইটো ভালকৈ জানিছোঁ। আৰু এইখিনিতে ক'ব বিচাৰোঁ, যিকেইজন অপৰাধী বাক্সা জেলত থৈছেগৈ তেওঁলোকক বহুত আৰামদায়ক এখন জেলত থৈছেগৈ। তেওঁলোকে তাত কষ্ট নাপায়, অনুভৱ কৰিব নোৱাৰে, ঘৰত থকা দি থাকিবলৈ পাব। তাৰ আঁৰৰ কাৰণখিনি সকলোৱে গমেই পাইছে চাগে। তাত যে এটা পলিটিক্স সোমাই আছে সেইটো সকলোৱে ভালকৈ গম পাইছে যে ইয়াৰ আঁৰৰ কাৰণটো কি। হত্যাকাৰীৰ লগত আৰু হত্যাকাৰী হয়তো ধৰা পৰি যাব পাৰে, গতিকে সেই হত্যাকাৰী ধৰা কেতিয়াও পৰিবলৈ নিদিয়ে, আজীৱন তাতে থাকিবলৈ দিব। গতিকে ৰাইজ বাক্সা জেলৰ পৰা উলিয়াই অনাৰ ব্যৱস্থা কৰক। আৰু তেওঁলোক এনেকুৱা এখন জেলৰ যোগ্য নহয়, আৰু তেওঁলোকক এনেকুৱা এখন জেলত থওক যাতে জম পুৰি তাত জমে তাহাঁতক যাতে হেঁচা মাৰি ধৰে, নৰকুণ্ডত থওক তাহাঁতক তাৰ বাদে বাক্সা জেলৰ যোগ্য মানুহ নহয় তাহাঁত।